নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ FYUGPৰ অন্তৰ্গত 4 বছৰীয়া পাঠ্যক্ৰমৰ হিষ্ট্ৰী ছাবজেক্টৰ প্ৰথম অধ্যায়টোৰ 5 মাৰ্কৰ কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। প্ৰথম অধ্যায়টো আছিল প্ৰাচীন ভাৰতৰ ইতিহাসৰ পুনৰ্গঠনৰ উৎস। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যন, এইটো তোমালোকৰ চমু টকাৰ ৰূপত আহিব 5 মাৰ্কৰ কাৰণে। প্ৰথম কুৱেশ্যন, প্ৰাচীন ভাৰতৰ ইতিহাসৰ ধাৰণা। ইয়াৰে উত্তৰটো তলত দিয়া আছে, তোমালোকে চাই ল'বা। এইটো অলপ দীঘলীয়া প্ৰশ্ন উত্তৰ, সেইকাৰণে মই পঢ়ি দিলে অলপ বেছি টাইম লাগিব, সেইকাৰণে তোমালোকে চাই ল'বা ভালকৈ। এবাৰ পঢ়িবা, পঢ়িলে বুজি পাবা। মুখস্থ কৰাৰ দৰকাৰ নাই বুলি মই ভাবোঁ, কাৰণ এইটো পঢ়িলে মনত থাকি যাব তোমালোকৰ। তোমালোকে 2-3 বাৰ ৰিডিং কৰিবা ভালকৈ, তাৰপিছত অট'মেটিক তোমালোকৰ মনত থাকি যাব। নেক্সট কুৱেশ্যন, মুদ্ৰা। মুদ্ৰাৰ বিষয়ে ইয়াত সকলো ইতিহাসৰ অধ্যয়নত মুদ্ৰাই কেনেদৰে ভূমিকা পালন কৰে, মুদ্ৰাৰ দ্বাৰা আমি আদিম যুগৰ কথা কেনেকৈ গম পাওঁ, ইয়াৰ বিষয়ে চব দিয়া আছে তলত, তোমালোকে ভালকৈ চাই ল'বা। কপিত নোট কৰি ল'বা নহ'লে বা। ইয়াতে পইণ্ট ৰূপতো দিয়া আছে, এইবোৰো তোমালোকে চাই ল'বা। নেক্সট কুৱেশ্যন, ইতিহাস পুনৰ্নিৰ্মাণৰ উৎস আৰু আহিলা। ইতিহাস পুনৰ্নিৰ্মাণত উৎস বা আহিলাসমূহৰ বিষয়ে তলত সম্পূৰ্ণ বিস্তৃতভাৱে দিয়া আছে, তোমালোকে চাই ল'বা। ইয়াতে দিয়া আছে বহুত ভাগবিলাক, যেনেকৈ পুৰাতাত্ত্বিক, লিপি, মুদ্ৰা, সাহিত্য আদিৰ ওপৰত দিয়া আছে, তোমালোকে ভালকৈ পঢ়িলেই বুজি পাবা। পুৰাতাত্ত্বিক উৎসৰ বিষয়ে ইয়াত দিয়া আছে, এইবোৰ তোমালোকে ভালকৈ চাই ল'বা। ৰিডিং কৰিবা, জাষ্ট মনত থাকি যাব। মোৰ হিচাপ মতে এইবিলাক মুখস্থ কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ এইবিলাক এনে পঢ়িলে মনত থাকি যাব তোমালোকৰ। ইয়াতে নেক্সট আছে সাহিত্য সমলৰ বিষয়ে ইয়াত দিয়া আছে। এইবোৰ ধৰ্মীয় সাহিত্য, ধৰ্মনিৰপেক্ষ সাহিত্য, বিদেশী লেখকৰ টকা ইয়াত দিয়া আছে, চাই ল'বা তোমালোকে। প্ৰতিটো পইণ্টৰ ওপৰত বিস্তৃত বা বহলভাৱে দিয়া আছে, তোমালোকে ভালকৈ চাইলে বুজি পাই যাবা। নেক্সট কুৱেশ্যন, ইপিগ্ৰাফিয়ে আমাক ইতিহাস পুনৰুদ্ধাৰত কেনেকৈ সহায় কৰে, কি এইবিলাক সকলো দিয়া আছে, এইটো তোমালোকে চাই ল'বা। ইতিহাসৰ সংজ্ঞা দিয়া আছে ইয়াতে। ইতিহাস শব্দটো মূলতঃ সংস্কৃত শব্দ, ইংৰাজী হিষ্টৰী শব্দৰ সমাৰ্থক শব্দ হিচাপে ইতিহাস শব্দটো ব্যৱহাৰ কৰা হয়। ইয়াত ইতিহাসৰ সংজ্ঞাটো দিয়া আছে, ইয়াত বিস্তৃতভাৱে বা বহলভাৱে দিয়া আছে, তোমালোকে চাই ল'বা। নেক্সট কুৱেশ্যন, হৰপ্পা সভ্যতাৰ পতনৰ কাৰণবোৰ। এইটো অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন, এইটো তোমালোকে চাই ল'বা, কাৰণ এইটো কুৱেশ্যন এক্সামত অহা দেখা যায়। তোমালোকে এইটো ভালকৈ চাই ল'বা, ভালকৈ ৰিডিং কৰি ল'বা। হৰপ্পা সভ্যতা কিয় পতন হৈছিল, এখন বিশাল সাম্ৰাজ্য কেনেকৈ পতন হৈছিল, তাৰে বিষয়ে বিস্তৃতভাৱে দিয়া আছে, তোমালোকে এইটো চাই ল'বা। ইয়াত বহুত কাৰণ দিছে, তেনেবোৰ হ'ল বননি ধ্বংস, নদী গতিপথৰ সলনি, নদীৰ শুকাই যোৱা, মাটিৰ অধিক ব্যৱহাৰ, জলবায়ু পৰিৱৰ্তন, অত্যাধিক বানপানী, খৰাং বতৰ, এইবিলাক দিয়া আছে। নেক্সট কুৱেশ্যন, হিন্দু সভ্যতাৰ শিল্পকলা। হিন্দু সভ্যতাত কেনেধৰণৰ শিল্পকলাৰ প্ৰয়োগ দেখা যায়, তাৰে বিষয়ে দিয়া আছে, যেনে পৰামাটিৰ শিল্প, ধাতুৰ শিল্প, শিলৰ শিল্প, বস্ত্ৰ উদ্যোগ শিল্প, কাঠ শিল্প, ইয়াৰ সকলোবিলাকৰ বিষয়ে বিস্তৃতভাৱে দিয়া আছে, এইবিলাকো চাই ল'বা ভালকৈ।
মই পঢ়িবলৈ গ'লে বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো, সেইকাৰণে তোমালোকে চাই ল'বা। হৰপ্পা সংস্কৃতি। হৰপ্পা সভ্যতাত কেনেধৰণৰ সংস্কৃতি প্ৰচলিত আছিল ইয়াৰ বিষয়ে তলত বিস্তৃতভাৱে দিয়া আছে, তোমালোকে এইটো ভালকৈ পঢ়ি ল'বা। নগৰৰ পৰিকল্পনা। হৰপ্পা সভ্যতাৰ নগৰৰ পৰিকল্পনা ওপৰতো কুৱেশ্যন অহা দেখা যায়, তোমালোকে এইখিনি ভালকৈ চাই ল'বা, কাৰণ প্ৰতি বছৰে ইয়াৰ ওপৰত কুৱেশ্যন থাকেই। হৰপ্পা সংস্কৃতিৰ নগৰৰ পৰিকল্পনা, এইটো তোমালোকে চাবা। মই কোৱাৰ পিছতে আহি গ'ল, তোমালোকে এইটো ভালকৈ চাবা। এইটো প্ৰতিবাৰ অহা দেখা যায়, তো ইম্পৰ্টেণ্ট কুৱেশ্যন এটা, হৰপ্পা সংস্কৃতিৰ নগৰৰ পৰিকল্পনা। সিন্ধু সভ্যতাৰ পতনৰ কাৰণবোৰ। সিন্ধু উপত্যকাত যোনটো সভ্যতা গঢ়ি উঠিছিল, সেই সভ্যতাটোৰ পতন কেনেকৈ হ'ল তাৰে বিষয়ে দিয়া আছে, এইটো তোমালোকে ভালকৈ চাই ল'বা। সিন্ধু আৰু হৰপ্পা সভ্যতাৰ বিষয়ে তোমালোকে চাবা, কাৰণ ইয়াৰ পৰা বিভিন্ন ধৰণৰ কুৱেশ্যন আহিব পাৰে, চাই ল'বা। বৈদিক সভ্যতা। বৈদিক সভ্যতাৰ বিষয়ে ইয়াত বিস্তৃতভাৱে দিয়া আছে, এইটোও তোমালোকে ভালকৈ চাই ল'বা। নেক্সট কুৱেশ্যন, ঋগ বৈদিক যুগৰ ৰাজনৈতিক অৱস্থা। ঋগ বৈদিক যুগৰ ৰাজনৈতিক অৱস্থা কেনেকুৱা আছিল তাৰে বিষয়ে দিয়া আছে, তোমালোকে এইটো চাই ল'বা। ঋগ বৈদিক যুগৰ সামাজিক অৱস্থা। ঋগ বৈদিক যুগৰ সামাজিক অৱস্থা কেনেকুৱা আছিল, কেনেধৰণৰ ব্যৱস্থা প্ৰচলিত আছিল তাৰে বিষয়ে সকলো দিয়া আছে, এইটো তোমালোকে ভালকৈ চাই ল'বা। নেক্সট, ঋগ বৈদিক যুগৰ অৰ্থনৈতিক অৱস্থা। ঋগ বৈদিক যুগৰ অৰ্থনীতিত কেনেকুৱা আছিল, কিহৰ ওপৰত বেছি নিৰ্ভৰ আছিল, ইয়াতে দিয়া আছে। ঋগ বৈদিক যুগত অৰ্থনীতিৰ প্ৰধান ভেটি আছিল কৃষি। কৃষিয়ে প্ৰধান ভেটি আছিল ঋগ বৈদিক যুগৰ অৰ্থনৈতিক অৱস্থা। ইয়াৰ বিষয়ে তলত বিস্তৃতভাৱে দিয়া আছে, এইটো চাই ল'বা তোমালোকে। কুৱেশ্যন, ঋগ বৈদিক যুগৰ ধৰ্মীয় অৱস্থা। ঋগ বৈদিক যুগত কেনেধৰণৰ ধৰ্মীয় ব্যৱস্থা আছিল ইয়াৰ বিষয়ে দিয়া আছে, সকলোবোৰ তোমালোকে ভালকৈ চাই ল'বা। কাৰণ হিষ্টৰী বুলি ক'লে চুটি প্ৰশ্ন কুৱেশ্যনে নাহে, কাৰণ হিষ্টৰী এটা বহলাই লিখা বস্তু, সেইকাৰণে ইয়াত অলপ দীঘল টাইপৰ কুৱেশ্যন আছে, এইবোৰ তোমালোকে ভালকৈ চাই ল'লে বুজি পাবা। মই দীঘলীয়া কুৱেশ্যনবোৰ সংক্ষিপ্ত ৰূপত কৈছোঁ, কাৰণ এইবিলাক মই গোটেই ক'ব গ'লে বহুত সময় প্ৰয়োজন হ'ব আৰু ভিডিঅ'টো দীঘলীয়া হৈ যাব। তোমালোকে এইবোৰ পঢ়িলে বুজি পাবা, সেইকাৰণে মই এইবোৰ জাষ্ট কৈ গৈছোঁ, তোমালোকে ভালকৈ পঢ়িলে বুজি পাবা। আজিলৈ এইখিনি আছিল, তেতিয়ালৈ ধন্যবাদ।